মানুহৰ পৰা টকা পকা দি পইচা তোলা বিকাশ হয়নে নহয়? সুৰেশ বৰা কি কাৰণে বিকাশ? সুৰেশ বৰা বন্দুক চলোৱা বিকাশ হয়নে নহয়? মানুহবোৰৰ বিকাশ হয়নে নহয়? কিহৰ কাৰণে বিকাশ? কিহৰ কাৰণে বিকাশ? তেওঁ চালফা হয়নে নহয়? তেওঁ আলফা হৈ মানুহৰ পৰা পইচা তুলিছিলে নে নাই? তেওঁ আলফা হৈ মানুহ মাৰিছিলে নে নাই? আজি যদি সেই মানুহক যদি আপোনালোকে এমপি পাতে তেতিয়াহ'লে নগাঁৱৰ মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'বনে? মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হ'বনে? ব্যৱসায়ী শান্তিত থাকিব পাৰিবনে? কোনোবাই ভালকৈ বেপাৰ কৰিব পাৰিবনে? কোনোবাই ভালকৈ শান্তিত থাকিব পাৰিবনে? সুৰেশ বৰাক ভোট দিবনে নিদিয়ে? সুৰেশ বৰাক ভোট দিবনে নিদিয়ে? সুৰেশ বৰাক ভোট দিবনে নিদিয়ে? নিদিয়ে, সঁচাকৈ নিদিয়ে? মই শেষত আপোনালোক সকলোকে দুইখন হাত ওপৰলৈ তিনিখন কাৰণ ভোট কৰিম। দুইখন হাত মই কিমান মানুহে চাব খুজিছোঁ। দুইখন হাত সকলোকে কিমান অনুৰোধ কৰিছোঁ। নগাঁও লোকসভা সমষ্টিৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীজন বিপুল ভোটত জয়লাভ কৰিব। কাৰণ বিজেপিৰ যিজন কেণ্ডিডেট সেই কেণ্ডিডেটজন এজন চালফা চাৰেণ্ডাৰ আলফা আৰু তেওঁৰ বিৰুদ্ধে সাংঘাতিক ধৰণৰ অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে নগাঁও জিলাত বহু হত্যাকাণ্ড কৰাৰ অভিযোগ আছে, বহু হত্যাকাণ্ডত তেওঁ জড়িত থকাৰ অভিযোগ আছে আৰু লগতে তেওঁৰ বিৰুদ্ধে এক্সটৰ্চন মানুহৰ পৰা জোৰ কৰি পইচা কাঢ়ি অনাৰ অভিযোগ আছে। গতিকে এজন এক্সটৰ্চনিষ্ট যাৰ বিৰুদ্ধে এক্সটৰ্চনিজমৰ আপোনাৰ অভিযোগ আছে, যাৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ আছে, হত্যাকাণ্ডৰ অভিযোগ আছে, তেওঁক ডেফিনেটলি অসমৰ মানুহে নগাঁৱৰ মানুহে কেতিয়াও ভোট দিবলৈ নাথাকে। প্ৰথম কথা, নগাঁওবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তেওঁৰ হাতত নাই, বিজেপি কেণ্ডিডেটৰ হাতত। সুৰেশ বৰালৈ মানুহে ভয় কৰে, সেইকাৰণে কোনো ব্যৱসায়ীয়ে তেওঁক ভোট দিব নিবিচাৰিব, কাৰণ তেওঁৰ হাতত জীৱন আৰু সম্পত্তি সুৰক্ষিত নহয়। দ্বিতীয় কথা, যে বিজেপিয়ে ইমান ভয় খাইছে যে কেইদিনমানৰ আগতে তেওঁলোকে কৈছিলে যে মিয়াৰ ভোট নালাগে। মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে ধুবুৰীলৈ গ'লে, বৰপেটালৈ গ'লে আৰু লাহৰীঘাটলৈ গ'লে তেওঁ বোলে সদায় মানে বাংলাদেশলৈ অহা যেন লাগে, তেওঁ বোলে সদায় বাংলাদেশলৈ অহা যেন লাগে। তেওঁ সদায় কয় যে ইয়াতে বাংলাদেশীবিলাকে আছে। এতিয়া কিন্তু তেওঁ লাহৰীঘাটত মিটিং কৰি আছে। আজি পীযুষ হাজৰিকাই টকাৰ টোপোলা এটা লৈ নগাঁৱত বহি গোটেই মুছলমান মানুহবিলাকক কিনিবৰ কাৰণে মুছলমান মানুহৰ মাজত ধন বিলাই আছে। কিন্তু অভিযোগ মানুহৰ মাজৰ পৰা বাৰম্বাৰ আহি আছে। পীযুষ হাজৰিকাই টকাৰ টোপোলা এটা লৈ মুছলমান মানুহক কিনিবৰ কাৰণে বহুত টকাৰ ধনৰ টোপোলা এটা লৈ গোটেই বস্তু লগাই আছে মানুহক কিনিবৰ কাৰণে মুছলমান মানুহ। এতিয়া বিজেপিক মিয়াৰ ভোট লাগে, ইয়াৰ আগতে নালাগে। ইয়াৰ আগতে তেওঁলোকে কৈ আছিলে যে মিয়াৰ দেশখন খালে, মিয়াৰ মাজতে গোটেই চুৰ আৰু ডকাইতবিলাক আছে বুলি কৈছিলে। সেইকাৰণে তেওঁলোকে মিয়া মানুহৰ ঘৰবিলাক ভাঙি দিছিলে। সেইকাৰণে তেওঁলোকে মিয়া মানুহক আপোনালোকে সকলোৱে দেখিছে যে গুলীয়াই হত্যা কৰিছিলে, আপোনালোকে এনকাউণ্টাৰ কৰিছিলে। এতিয়া আকৌ মিয়া মানুহৰ তেওঁলোকক ভোট লগা সেইকাৰণে এতিয়াতো বিজেপি দলটো মিয়াৰ ওপৰত নিৰ্ভৰশীল। আমি দেখিছোঁ ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজত বিজেপি দলটো কেৱল আৰু কেৱল মিয়াৰ ওপৰত নিৰ্ভৰশীল হৈছে, মুছলমানৰ ওপৰত নিৰ্ভৰশীল। বিজেপিক বোলে মুছলমানৰ ভোট নালাগে আগতে, এতিয়া কেৱল আৰু কেৱল মিয়া ভোটৰ ওপৰতে তেওঁলোক ডিপেণ্ডেণ্ট হৈ গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই তেওঁ একদম অতি লুটিবাগৰ মৰা মানুহ, যিফালে স্বাৰ্থ থাকে সেইফালে মানুহ। এতিয়া বিজেপি সেই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজে, আনহাতে আকৌ তেওঁ মুছলমান আৰু মিয়াৰ ভোটৰ কাৰণে পাগল হৈ গৈছে। এতিয়া পীযুষ হাজৰিকা আৰু
হিমন্ত বিশ্ব শৰ্মা মিয়া ভোটৰ কাৰণে পাগল হৈ আছে। এইকেইদিন বিজু হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই মিয়া নেতাৰ খবৰ কাৰণে পাগল হৈ আছে। সংখ্যালঘু যি এলেকা লাহৰীঘাটত কালি পীযুষ হাজৰিকাই কৈছে যে তাত 1 নম্বৰ সংখ্যালঘু এলেকাত বিজেপি 1 নম্বৰ লাহৰীঘাট সমষ্টি। মই সেইটোৱে কৈছোঁ, যি মুছলমান এলেকাত তেওঁলোকে ভোট নালাগে বুলি কৈছিলে, মুছলমানৰ ভোট নালাগে। মুছলমান দেশৰ শত্ৰু, মুছলমানসকল চোৰ ডকাইত বুলি বিজেপিয়ে কৈছে। সেই লাহৰীঘাট এলেকাৰ পৰা মুছলমান এলেকা সেই অঞ্চলত এতিয়া আটাইতকৈ বেছি ভোট পাম বুলি কোৱা, আৰু তেওঁলোকৰ মুছলমানৰ ভৰিত ধৰিবলগীয়া অৱস্থা। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই দুটাই কাম কৰিছে নে নাই? পইচা দিছে আৰু মুছলমানৰ ভৰিত ধৰি সেৱা কৰিছে। মুছলমানৰ ভৰিত ধৰি সেৱা কৰিছে নে নাই পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাই? আপোনালোকে চাওক, মুছলমানৰ ভৰিত ধৰি সেৱা কৰিছে যে আপোনালোকে আমাক বচালে বচোৱা, আপোনালোকে ভোটটো নিদিব। কোনো শিক্ষিত মানুহে, কোনো অসমীয়া মানুহে এতিয়া বিজেপিক ভোট নিদিয়ে, কাৰণ তেওঁলোকে এতিয়া হত্যাকাণ্ডত জড়িত আৰু চুৰ ডকাইতি আপোনাৰ পইচা কাঢ়িঅনা কাম এক্সটৰ্চনত জড়িত মানুহক তেওঁলোকে কেণ্ডিডেটছাৰ দিছে। গতিকে এই মুহূৰ্তত মই সকলোকে আহ্বান জনাইছোঁ যে দেশ ৰক্ষাৰ স্বাৰ্থ, দেশৰ সংবিধান ৰক্ষাৰ স্বাৰ্থ আৰু বিজেপিৰ বেছিবাদী শাসন বন্ধ কৰাৰ স্বাৰ্থত, সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আহক আমি সকলোৱে বিজেপিৰ বিৰুদ্ধে। আৰু এটা কথা সুধো, কাৰ অধীনত অসমত সংস্থাপিত কৰিব বিচাৰিছে আসাম আৰু সংবাদমেলৰ জৰিয়তে নগাঁৱত কৰি দিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক মই 3টা প্ৰশ্ন সুধিছোঁ যে অৰুণাচল প্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে কৈছে যে অৰুণাচল প্ৰদেশৰ 5 লাখ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত মানে নাগৰিকত্ব দিবলৈ আৰু অসমত মাটি বাৰী দিবলৈ অৰুণাচল চৰকাৰে অনুৰোধ জনাইছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সন্মতি প্ৰদান কৰিছে। 2 নম্বৰ বস্তু, সেইটো হয় নে নহয়? 2 নম্বৰ বস্তু, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী আপোনাৰ অমিত শ্বাহে কৈছে, অমিত শ্বাহে বোলে নিৰ্দেশ দিছে যে অসমত চাকমা আৰু হাজংসকলক সংস্থাপিত কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী এইটো হয় যে নহয়? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশ দিয়া আৰু কিৰণ ৰিজিজুৱে অনুৰোধ কৰাৰ পাছত অসমত বিজেপিয়ে সঁচাকৈ, হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ 5 লাখ বিজেপিক ইয়াত সংস্থাপিত কৰিব নেকি? এই প্ৰশ্নৰ জবাব আমাক লাগে। এই প্ৰশ্নৰ কাৰণে এই প্ৰশ্নৰ জবাব দিছে অসমৰ মুখ্যমন্ত্ৰীলৈ মই আজি চিঠি দিম। মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাৰ ৰাজহুৱাকৈ স্বীকাৰ কৰিব, ৰাজহুৱাকৈ ঘোষণা কৰিব ঘটনাটো কি, আৰু যদি সঁচাকৈ ইয়াত সংস্থাপিত কৰিব খোজে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও ৰেহাই আৰু বৰ্তমানটো যে আপোনালোক প্ৰচাৰ চলাইছে হেলিকপ্টাৰলৈ মুখ্যমন্ত্ৰী যেনেকৈ বদৰুদ্দিন আজমল হ'ল বিজেপিৰ VP, সকলোৱে জানে। আৰু তেওঁলোকে বিজেপিৰ পৰা পইচা লয়, বিজেপিৰ হৈ আৰু বিজেপিৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে এতিয়া কাম কৰি আছে। গতিকে মই সকলোকে অনুৰোধ জনাওঁ, মুছলমান ৰাইজক মই আহ্বান জনাওঁ যে সঁচাকৈ যদি বিজেপিৰ শাসন দূৰ কৰাটো, সঁচাকৈ যদি সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব বিচাৰে তেতিয়াহ'লে মই সকলো মুছলমান ৰাইজকে AIDF ভোটদান নকৰিব।